মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম 2.0 কাৰণে যদি আপোনালোকে এপ্লাই কৰিছিলে আৰু এতিয়া যিহেতু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম 2.0 প্ৰজেক্ট ছাবমিট আপোনালোকৰ আৰু বিজনেছ প্লেন বনোৱাই আপলোড কৰা হৈ আছে আৰু যদি আপোনালোকে এতিয়ালৈকে বিজনেছ প্লেনটো আপোনালোকে বনোৱা নাই তো আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ নিজৰ মোবাইলতে বিজনেছ প্লেনটো কেনেকৈ ডাউনলোড কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম 2.0 কাৰণে যদি আপোনালোকক প্ৰজেক্ট ৰিপৰ্ট লাগে তেতিয়া আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি সাৰ্চ কৰিব CM888 প্ৰজেক্ট ৰিপৰ্ট। তো এনেকৈ সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত যোনটো প্ৰথম চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আসাম বুলি যোনটো দেখিছে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 যিমানবিলাক প্ৰজেক্ট আছে গোটেই প্ৰজেক্টবিলাক আগৰ লিষ্ট আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে প্ৰথম দেখিছে পল্ট্ৰি, ডায়েৰী, গটাৰী, পিগাৰী, এই গোটেইকেইটাৰ আপোনালোক PDF আপোনালোকে এইটো ফাইলতে পাব। আৰু ছেকেণ্ড আছে আপোনালোকৰ পল্ট্ৰি, আপোনালোকৰ যোনটো বিজনেছ ছেক্টৰৰ আছে, তাৰপিছত পেকেজিং ছেক্টৰ, আপোনালোকে যিমানবিলাক ছেক্টৰ আছে গোটেইবিলাক ছেক্টৰৰ আপোনালোকৰ যোনটো প্ৰজেক্ট ফাইল হয় সেই গোটেই প্ৰজেক্ট ফাইলটো আপোনালোকে ইয়াতে পাব। তো ইয়াত ডাউনলোড কৰিবলৈ হ'লে কি কৰিব, প্ৰথম আপোনালোকে প্লিজ চিলেক্ট ছেক্টৰ। তো ইয়াত আপোনালোকে পল্ট্ৰি, ডায়েৰী, গটাৰী বা পিগাৰীৰ কাৰণে যদি এপ্লাই কৰিছিলে তেতিয়া ইয়াত আপোনালোকে এইটো ছেক্টৰটো চিলেক্ট কৰিব। তাৰপিছত ইয়াত যোনটো কাষতে এটা অপশ্যন আছে প্লিজ চিলেক্ট ছাব ছেক্টৰ। তো ইয়াত আপোনালোকে ছেক্টৰটো চিলেক্ট কৰি আপোনালোকে ছাইডত যোনটো আপোনালোকৰ ছাব ছেক্টৰ আছে আপোনালোকে সেইটো ইয়াত চিলেক্ট কৰিব লাগিব। তো যদি আপোনালোকে ডায়েৰীৰ কাৰণে কৰিছিলে বা পল্ট্ৰিৰ কাৰণে কৰিছিলে ইয়াত চিলেক্ট কৰিব। চিলেক্ট কৰি ইয়াত যোনটো ছাব ছেক্টৰ অপশ্যন আছে ইয়াতো আপোনালোকে ছাব ছেক্টৰটো চিলেক্ট কৰি চাৰ্চত ক্লিক কৰিব। আৰু চাৰ্চত ক্লিক কৰাৰ লগে লগে ইয়াত গোটেই আপোনালোকৰ যোনবিলাক ছাব ছেক্টৰ হয় আপোনালোকৰ ডায়েৰী বা পিগাৰী গোটেই PDF বিলাক আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত যোনটো কাষতে আপোনালোকৰ ভিউ এণ্ড ডাউনলোডৰ অপশ্যন আছে টেমপ্লেটৰ কাষতে, তো আপোনালোকে ভিউ এণ্ড ডাউনলোডত ক্লিক কৰিব। আৰু ভিউ এণ্ড ডাউনলোডত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো আপোনালোকৰ ছেক্টৰ হয় সেই ছেক্টৰৰ আপোনাৰ PDFটো আপোনাৰ মোবাইলত ডাউনলোড হৈ যাব। আৰু ডাউনলোড হৈ যোৱাৰ পিছত আপোনালোকে অ'পেন কৰিলে এনেদৰে আহিব। তো ইয়াত আপোনালোকে আপোনালোকৰ যোনটো প্ৰজেক্ট ছেক্টৰ হয় তাৰ আপোনালোকে এই যোনটো PDF হয় এই PDFটো আপোনালোকে ফিল আপ কৰি আপোনালোকে তাত আপলোড কৰিব লাগিব। তো যদি আপোনালোকে এতিয়ালৈকে বিজনেছ প্লেন বা বিলাক বনোৱা নাই তেতিয়া আপোনালোকে এই ৱেবছাইটটোত গৈ আপোনালোকে নিজৰ যোনটো আপোনালোকৰ প্ৰজেক্ট হয় সেই প্ৰজেক্টটো ডাউনলোড কৰিব পাৰিব।